পটুয়াখালী এখন আমাৰ সমষ্টি য'ত আমাৰ 95% মুছলিম মানুহ আছে। গতিকে আপোনালোকে যদি অকণমান ধ্যান দিয়ে, অকণমান ভাল কৰি কাম কৰি যায়, আমি ইয়াৰ লোকেল এমএলএ আমি পাম। গতিকে আপোনালোকে সদায় এটা কথা মনত ৰাখিব, আপোনালোকে বেলেগৰ কথাত আপোনালোকে ভুল নাযাব। ইয়াতে বিভিন্ন ধৰণৰ লিডাৰ আহিব, বিভিন্নজনে বিভিন্ন ধৰণৰ মাত মাতিব। মই লক্ষ্য কৰিছো যোৱা কেইদিনমান আগত আপোনালোকৰ ইয়াতে অখিল গগৈ নামৰ ব্যক্তিজন আহিছিলে আৰু মই নিউজত তেতিয়া দেখা পালো, বহুত মানুহ দেখা পাইছো। কিন্তু মই আপোনালোকক এটা কথা জনাব বিচাৰিছো, আমাৰ অকণমান লাজ থাকিব লাগে। যেতিয়া আপাৰ অসমত আমাৰ মানুহখিনিক মাৰি পিঠিৰ চামৰা লাল কৰি দিয়ে, কি এইবোৰ কথা আপোনালোকে পাহৰি যায়? আপোনালোকে এইবোৰ কথা পাহৰি নাযাব। আপোনালোকে জানে যে অখিল গগৈ তেখেতেও বিজেপিৰ এজেণ্ট হয়। যেতিয়া দেখা পায় মাইনৰিটি এলেকাত আমাৰ এআইডিএফ দল প্ৰভাৱশালী হৈ উঠে, তেখেতসকলে বিভিন্ন ধৰণৰ নেতা পালিনেতা পঠাই কিনে আমাৰ দলৰ সাংগঠনিক ভেটি দুৰ্বল কৰিবৰ কাৰণে তেখেতসকলে বিভিন্ন ধৰণৰ নেতা পালিনেতা পঠাই দিয়ে। গতিকে আমি এটা কথা সদায় মনত ৰাখিব লাগিব, যদি আমাৰ শৈক্ষিক হওক, আমাৰ স্বাস্থ্যই হওক বা আমাৰ আপোনালোকে যদি সাস্টেইনেবল ডেভেলপমেন্ট মানে সব ফালৰ পৰাই যদি আমাৰ উন্নতি বিচাৰে, তেতিয়াহ'লে আমাৰ এআইডিএফ দলক আপোনালোকে ভোট দিব লাগিব। গতিকে এইখিনি কাম আমি অকলে কৰিব নোৱাৰি, আমাৰ সংগঠনখন মজবুত কৰিব লাগিব। ডিষ্ট্ৰিক্ট কমিটিয়ে হওক, আমাৰ কি কয় আঞ্চলিক কমিটিয়ে হওক, ব্লক কমিটিয়ে হওক, আমি কি কৰিব লাগিব, এই সব কমিটিতে আমাৰ পেৰেণ্ট কমিটি, মহিলা মৰ্চা, যুৱ মৰ্চা আৰু ছাত্ৰ মৰ্চাক আপোনালোকে কি কৰিব লাগিব, ভালকে কাম কৰিব লাগিব। তেতিয়াহে আমাৰ সমষ্টিখনৰ উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। আপোনালোকে জানে, মই দেখা পাওঁ যেতিয়া এইটো ৰাস্তাৰে আহোঁ তেতিয়াতো ভালে লাগে, মোটামুটি ভাল ৰাস্তা, কিন্তু ইয়াৰ পৰা যেতিয়া অকণমান ভিতৰত যাওঁ, আপোনালোকৰ সেই পঞ্চায়তৰ হওক, সেই ইউনিটবোৰত হওক যাবৰ কাৰণে কিন্তু ভাল ৰাস্তা নাই। এইখিনি মাত মাতিবৰ কাৰণে আপোনালোকৰ এইটো সমষ্টিৰ পৰা আপোনালোকৰ ল'ৰা, আপোনালোকৰ ভতিজা এমএলএ হ'ব লাগিব, তেতিয়াহে তেখেতসকলে আপোনালোকৰ কাৰণে মাত মাতিব। গতিকে সাংগঠনিক দিশত আপোনালোকে অধিক গুৰুত্ব দিব লাগিব, আপোনালোকে সতৰ্ক হ'ব লাগিব, ভালকে কাম কৰিব লাগিব। আপোনালোকে কি কৰিব লাগিব, সকলোৱে মিলিজুলি কাম কৰিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব, যিহেতু এইখন সমষ্টিত এজনেই টিকিট পাব, গতিকে আপোনালোকে যিমান মানুহে কাম কৰিছে, যিমানজন লিডাৰে কাম কৰিছে, আপোনালোকে সেইজন মানুহক যোনে টিকিট পাব আপোনালোকে তেওঁকে সমৰ্থন কৰিব। মই নকওঁ, নাম নকওঁ, সবে কাম কৰিব, হয়নে? আপোনালোকৰ ইউনিটি বজাই ৰাখিব লাগিব। মই যেতিয়া গুৱাহাটী অফিচৰ পৰা যেতিয়া আপোনালোকৰ সমষ্টিৰ খবৰ লওঁ, মই এটা কথা নিশ্চিত, আপোনালোকৰ এইটো সমষ্টিৰ পৰা যে এইবাৰ আমি এআইডিএফ দলৰ পৰা বিধায়ক পাম, এই কথা কিন্তু নিশ্চিত। মই বেছি কথা নকওঁ, আমাৰ যিহেতু আজি কমিটিখন বনাব লাগিব আৰু আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, আমাৰ চিনিয়ৰ লিডাৰ আছে, গতিকে তেখেতসকলে আপোনালোকক ভালকে বুজাই দিব। এতিয়া মই খালি এটা কথা ক'ম যে যিহেতু মই ছাত্ৰ মৰ্চাৰ ষ্টেট প্ৰেচিডেণ্ট, গতিকে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, এইখন জিলা কমিটি, ব্লক কমিটি আৰু কলেজ কমিটি ছাত্ৰ মৰ্চাৰ, এইখনো আপোনালোকে কি কৰিব, ভাল ভাল ল'ৰা ছোৱালী উঠাই আনক। ছাত্ৰ মৰ্চা বুলি কোৱাৰ লগে লগে বহুতে ভাবি লয় এই কমিটিখনত কেৱল ল'ৰা মানুহ থাকিব লাগিব, এনেকুৱা কোনো কথা নহয়। এই ছাত্ৰ মৰ্চাত আপোনালোকে ভাল ভাল ছোৱালী উঠাই আনিব আৰু লৰক। ভাল ভাল বুলি কোৱা মানে যোনে ইচ্ছুক কাম কৰিবৰ কাৰণে, নিজৰ এই পঞ্চায়তৰ কাৰণে হওক, সমষ্টিৰ কাৰণতে হওক, তো সাংগঠনিক দিশত যোনবোৰ মানে অকণমান ভাল যা সিহঁতে ইচ্ছুক, সেইবোৰ প্ৰাৰ্থীক, সেইবোৰ ল'ৰা ছোৱালীক আপোনালোকে উঠাই আনক। কাৰণ এআইডিএফ দলখন হ'ল এটা এনেকুৱা মেচিন য'ত আমি লিডাৰ সৃষ্টি কৰোঁ। বদৰুদ্দিন আজমল সাহেবে কেৱল আপোনালোকে লক্ষ্য কৰিব, তেখেতে আমাৰ মাইনৰিটি মানুহৰ পৰা কিমান এমএলএ বনালে। যেতিয়া তেখেতে ছুপাৰ 40 খুলিলে, ছুপাৰ 40ৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ বনালে, তেখেতে আইএছ একাডেমীৰ পৰা আইএছ এছিয়াছ অফিচাৰ বনালে। আপোনালোকে এটা কথা সদায় মনত ৰাখিব, এজন মানুহ পাৰফেক্ট বুলি যদি কওঁ অসমত, তেতিয়াহ'লে আমি বদৰুদ্দিন আজমলৰ কথা নুই কৰিব নোৱাৰি। আপোনালোকে আগতো বিধায়ক পাইছে, বহুতো প্ৰতিশ্ৰুতি দিছে, কিন্তু ইলেকশ্যনৰ পিছত কিন্তু আপোনালোকে লগ পোৱা নাই। গতিকে আপোনালোকৰ ভৱিষ্যত, আপোনালোকৰ এইখন সমষ্টি যদি উন্নতি কৰিব বিচাৰে, আপোনালোকৰ মাজৰ পৰা এজন এনেকুৱা ব্যক্তিক আপোনালোকে চিলেকশ্যন কৰিব আমাৰ দলৰ পৰা, যে সেইজন ব্যক্তিক আপোনালোকে যাতে ধৰিব পাৰে, কোনো কথা ক'ব পাৰে। গতিকে আপোনালোকে মিলিজুলি এজন আপোনালোকৰ স্থানীয় বিধায়ক বনাই লওক আৰু আপোনালোকৰ সমষ্টিখন নিজ হাতেৰে গঢ় দিয়ক।
মই বেছি কথা নকওঁ মোৰ বক্তব্য যদি কিবা ভুল ত্ৰুটি হৈ থাকে আপোনালোকে সৰু ভাইটি হিচাপে ক্ষমা কৰি দিব।